নমস্কাৰ। আজি শিশুৰ চাৰিটি আৱেগিক প্ৰয়োজনৰ বিষয়ে ক'ম বুলি ভাবিছোঁ। শিশুৰ প্ৰথমটো প্ৰয়োজন হৈছে মৰম আৰু ভালপোৱাৰ প্ৰয়োজন। এটি শিশুৱে পৰিয়ালৰ ভিতৰত সকলো সদস্যৰ পৰা অপৰ্যাপ্ত মৰম আৰু ভালপোৱা পোৱাটো খুবেই প্ৰয়োজনীয়। দ্বিতীয়টো প্ৰয়োজন হৈছে সুৰক্ষিত অনুভৱ কৰাৰ প্ৰয়োজন। ঘৰত মা দেউতা বা আন সদস্য থাকোঁতে যাতে কোনেও মোক ক্ষতি কৰিব নোৱাৰে বা নাথাকিলেও মা দেউতাৰ কাৰণে যাতে বেলেগে আহি মোক একো ক্ষতি কৰিব নোৱাৰে, সেই কথাটো শিশুটি অনুভৱ কৰা উচিত। তৃতীয়তে হৈছে শিশুটি গুৰুত্বপূৰ্ণ অনুভৱ কৰা উচিত। যে বহুত ক্ষেত্ৰত আমি কি কৰোঁ, শিশুটি বয়স কম হোৱাৰ বাবে আমি শিশুটিৰ যিটো প্ৰাপ্য হয় সেইটো বেলেগ কাৰোবাৰ লগত যোগ কৰি দিওঁ। এই ধৰক খাবলৈ দিওঁতে মাকৰ থালতে কিবা এটা দিলোঁ, প্ৰসাদৰ পাত শিশুটিক বেলেগকৈ নিদিলোঁ, মাকৰ লগতে দি দিলোঁ, সেই তেনেকুৱা নিচিনা। শিশুটিয়ে গুৰুত্বপূৰ্ণ অনুভৱ কৰাটো খুবেই প্ৰয়োজন। চতুৰ্থটো হৈছে সন্মানৰ প্ৰয়োজন। কেৱল শিশু হোৱাৰ বাবে আমি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ভাৱধাৰা, কথা বতৰাক সন্মান নজনাওঁ। যিধৰণে আমি এজন প্ৰাপ্তবয়স্কক জনাওঁ, সেই সন্মান জনোৱাটো খুবেই প্ৰয়োজন। আচ্ছা, এই চাৰিটা আৱেগিক প্ৰয়োজন যদি শিশুৰ পূৰণ নহয় তেন্তে কি হ'ব পাৰে? প্ৰথম কথা, শিশু হিচাপে খুবেই বেমাৰী হৈ পৰে। মানে আজি অমুক বেমাৰ, কালি তমুক বেমাৰ নুগুচে। কাৰণ বেমাৰ হ'লে শিশুটিয়ে মাক দেউতাকৰ পৰা মৰম পায়, অলপ আদৰ পায়, আদৰ যত্ন পায়। এনে শিশু ডাঙৰ হৈ কি হয়, তেওঁলোক পিপল প্লিজিং হয়, মানুহক না বুলি ক'ব নোৱাৰে। আৰু দ্বিতীয়তে হয় কি, এই শিশুবিলাক খুব ভাল ৰিজাল্ট কৰিবলৈ লয়, পঢ়াতে হওক বা বেলেগতে হওক। তেতিয়া হয় কি, ভাল ৰিজাল্ট হ'লে মাক দেউতাকৰ পৰা মৰম পায়, অলপমান মনোযোগ পায়। ডাঙৰ হ'লে এনে শিশু হৈ গৈ কি কোনো সম্বন্ধ বেছি দিন টিকি নাথাকে, কাৰণ এনেকুৱা শিশুৰ সহমৰ্মিতা কম হয়। আৰু সম্বন্ধত তেওঁলোকে মৰম ভাল পোৱাতকৈ দেনা পাওনাৰ হিচাপ বেছি কৰিবলৈ লয়। তৃতীয়তে হয়, এনে শিশু বিদ্ৰোহী হৈ উঠে। ধৰক আজি সৰু থাকোঁতে পুতলা দলিওৱা ইটো সিটো কৰি বিদ্ৰোহ কৰিছিলে, ডাঙৰ হ'লে যিকোনো কথাতে প্ৰয়োজনে অপ্ৰয়োজনে বিৰোধিতা কৰি থাকে আৰু শেষত কোনেও ভাল নোপোৱা হয়। চতুৰ্থতে আৰু আটাইতকৈ যিটো ভয়ানক, সেইটো হৈছে এনে শিশু ডাঙৰ হৈ টক্সিক ৰিলেশ্যনশ্বিপৰ প্ৰতি আগ্ৰহী হয়। যেতিয়া গম পায় যে এই সম্বন্ধটো টক্সিক, তাৰ পাছতো তেওঁলোক ওলাই আহিব নোৱাৰে, কাৰণ সেই ইনচিকিউৰিটি থাকে, মোক আৰু বেলেগ কোনেও ভাল নাপাব, বা মই যদি আৰু অলপমান এফৰ্ট দিওঁ এইটো সম্বন্ধত, কি যেনিবা ঠিকেই হয়, গতিকে সেই সম্বন্ধটো নাথাকে, মানে আত্মবিশ্বাসটো নাথাকে। গতিকে আহক আমি শিশুৰ আৱেগিক প্ৰয়োজনত অকণমান গুৰুত্ব দিওঁ। এইটো বিশেষ একো টান কাম নহয়, তেনে সহজ কাম। আমি তেওঁলোকক সুস্থ সবল ব্যক্তিত্ব এটা গঢ় লোৱাত সহায় কৰোঁ। ধন্যবাদ।